लाजिनोङा फाग्ला वान भट वान जब माने बोले बै प्राइभेट खामानि मावनायासोनो हा बेखौलाय गोदो गोदायनिफ्राय मावगासिनो दंखायोना हा बोजों बोजों थांनानै लेबार टेबार मावगासिनो दङ दाना गावनि मिटिङाव थांनायाबो मोनसे जब आरोखि बिदिसो होननांसिगोन माबायदि खोथा बुङो थगायनानै ओंखायनो सांग्रां जा दिनै आइजोफोरखौ लानानै बिराद आसनिनि खोथा बुङो आसनिया मोनसे सीमा गैया नामा महिला বিলাক যে আঁচনি দিব অৰুণোদয় দিব প্রত্যেক মহিলাক কি দিব পাৰিব তেওঁলোকৰ কি নিয়ম নাই পাৰিব জানো সব যদি ইউপিপিএলত যোৱা মহিলা বিলাকেই যদি অৰুণোদয় পায় সেই বুলি কৈ আমাৰ মহিলা বিলাকক লৈ যাব খোজে কিয় কিয় ইমান অন্যায় কিয় আমাৰ মাতৃসকলক কিয় তেনেকে কৰি আছে আমাৰ মাতৃসকলৰ মাজত কিয় বিভাজন আনি আছে অৰুণোদয়টো চেণ্ট্ৰেলৰ স্কিম হে তেওঁলোকৰতো নহয় সেল্ফ হেল্প গ্ৰুপটো আমি গঠন কৰিছো আপোনালোকে ক'ব পাৰিব যে সালবাৰীত যে বিটিচিৰ পৰা হাগ্ৰামা মহিলাৰ সময়ত সেল্ফ হেল্প গ্ৰুপত পইচা সোমোৱা নাই নেকি হাগ্ৰামা মহিলাৰে আজি এই সময়ত অহা চৰকাৰ গঠনৰ পাছত কি কি কাম কৰিব সেইবিলাক আপোনালোকক জনাব এতিয়া মই নকম দীঘলীয়া হ'ব মই কাষ্টম ভাই কৈছো আমাৰ পৰৱৰ্তী যেটো এজেন্ডা সকলৰ মনত প্ৰশ্ন চকুৰ সকলে প্ৰশ্ন কৰিছে হা খাম্ফাছাৰৰ কি হ'ল বিপিএফৰ এজন কিয় কহি গৈ আছে হা এজন কিয় গৈ আছে চন্দন ছাৰো গ'ল এই কি কয় স্পিকাৰ যে বিশ্বজিৎ দৈমাৰীও গ'ল প্ৰবীণ বড়ো গ'ল আহিল ইমানুৱেল গ'ল আৰু আহিল কিয় বা তেনেকেই হৈছে উগুল থুগুল মনত সকলোতো গৈ আছে বেছিকৈ আমাৰ মন কষ্ট দিছে খাম্ফাছাৰক লৈ সিদিনা এমপি কিলিছিলে হা এমপিওতো কম ভোটত হাৰা নাই হা জিকা নাই বহুত কমত চৰকাৰ নাই কি নাই তথাপিও যে তেওঁ বহুত ভোট পাইছিলে আমিতো খাম্ফাছাৰৰ হৈ বহুত কষ্ট কৰিছিলো কিয় কি হ'ল মনত সকলোৰে প্ৰশ্ন জাগিছে হয় না সিদিনা জইন হ'ল 8 তাৰিখত কি কৰিম আৰু না মৰম কৰিম না খং কৰিম কিছুমান সঁচাক কথাবিলাক নকলেও নহয় জ্যেষ্ঠ হিচাপে ময়ো কিছুমান কথা ক'ব লাগিব মানুহৰ দুৰ্বল মই কম বিৰাট দুৰ্বল আৰে চন্দন বাবু খাম্ফাছাৰ হা 17টা বছৰত তোমালোকক কেবিনেট মন্ত্ৰী বনাইছিলে না বিপিএফে হাগ্ৰামাই হয় না নহয় আরে খাম্ফাছাৰ তোমাক তো ডিপুটি চিফ বনাইছিলে আজি ডিপুটি চিফৰ মুকুট দিব পৰা নাই তোমাক কেবিনেট মন্ত্ৰী বনাব পৰা নাই হাগ্ৰামা ছাৰ বেয়া হ'ল বিপিএফ বেয়া হ'ল বুজিছে না কথাটো যেতিয়া সরকার নাই তেতিয়া বেয়া লিডার তেওঁলোকক সরকার অকল লিডারে আনি দিয়ে নাকি সরকার হাগ্ৰামা অকলে 35 লক্ষ নেকি নে কি কয় বুঝা নাই কথাবিলাক এনেকুৱা কিন্তু আমি লিডারক বেয়া ক'ব নোৱাৰো হাগ্ৰামা ছাৰে আজিলৈ খাম্ফাছাৰৰ এগেইনষ্টত একো কোৱা নাই মনে মনে আছে এটা ভাল কথা কৈছে যে ডিপুটেশনত পঠাইছো হয়তো এই যে ডিপুটেশনত গৈছিল না ইমানুৱেল ছাৰ আকৌ ঘূৰি আহিছে না আমাৰ হিতেশ ছাৰো গৈছিল না গান্দা তেওঁ আকৌ আহিছে প্ৰবীণ বড়ো ছাৰ গৈছিল না আকৌ আহিছে কিন্তু ইমানুৱেল ছাৰৰ কথাটো ইমান বেয়াকৈ মই ক'ব খোজা নাই কাৰণ তেওঁ ভাল দিনত গৈ বেয়া দিনত আহিছে হয় না নহয় প্ৰবীণ বড়ো বেয়া দিনতে গৈছে আকৌ বেয়া দিনতে আহিছে আজি আমাৰ দলৰ বেয়া হলে আমাৰ লিডাৰ বেয়া তাক মাছে মাংসে খুৱাই থাকিলে ভাল কি হ'ল ভাল কৰা তেওঁলোকৰ দায়িত্ব নাই খাম্ফাছাৰৰ ওচৰত গৈছিলো সিদিনা 6 তাৰিখত আমি কোকৰাঝাৰত মহিলাবিলাকে বহুত গৈছিলো চাওঁ এজনকৈ কিয় গৈ আছে আমাৰ আগত কি কয়
প্ৰথমতে মই সুধিছিলোঁ তোমাৰতো যোৱাটো ফাইনেল হ'ল তাৰিখ কেতিয়া 8 তাৰিখ মই ক'লোঁ হা 8 তাৰিখ দুদিন পিছুৱাব নোৱাৰিলি কিয় 8 তাৰিখ কি হ'ল 10 ফেব্ৰুৱাৰী তুমি একত কৰিছিলা সেইদিনা এই শুভ দিনত তুমি হাজাৰ হাজাৰ শ্বহীদ তোমালোকৰ কাৰণে শ্বহীদ হোৱাৰ শ্বহীদসকলক আৰু তোমালোকৰ কাৰণে বিধৱা হোৱা আই মাতৃসকলক স্মৰণ কৰি নিৰ্যাতিতা হোৱা মহিলাসকলক স্মৰণ কৰি এপাহ ফুল দিয়াৰো তুমি পৰিৱেশ নিদিলা চুপচাপ থাকিছে কান্দিছে সেইদিনা মই কৈছো তুমিতো বিটিআৰ একতো সব বেয়া বুলি তুমিতো 27 জানুৱাৰী একত হৈছে 29 জানুৱাৰী তুমিতো কৈছিলা প্ৰথম বিটিআর একের সবচেয়ে বেয়া সর্বপুরী নরকপুরী কোনে কৈছিলে তুমিতো কৈছিলা আজি সেই চুক্তি ভাল হল গাঁও কর্তন করিবা তুমি এতিয়া যা গাঁও কর্তন করিবা এটো কি হল কথাটো